তো হেল্ল' গাইজ, স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ আৰমান। মানে আজি 25 তাৰিখ আৰু আজি ইণ্ডিয়া আৰু চাউথ আফ্ৰিকা আমাৰ গুৱাহাটী বৰঠাপাৰা ষ্টেডিয়ামত খেল আছিলে, মানে খেল চলি আছে টেষ্ট মেচ। আৰু বোলো মই এবাৰো চোৱা নাই, আজিলৈ চাই পোৱা নাই। মই ভাবিছো আজি চাম, সেইটো কাৰণে টিকেট কাটিছিলো। কিন্তু কি ক'ব আৰু, খেল হৈ চলিছে ৰাতিপুৱা 9টাৰ পৰা। এতিয়া টাইম হৈছে 11টা 18 এতিয়া টাইম 11:18 আৰু এইফালে টিকেট কাটি থৈছিলো। এয়া চাওক, টিকেট কাটি থৈছিলো খেল চাম বুলি, দুটা টিকেট চাব পৰা নাই। এতিয়া যাওঁ, যদি চাব পাৰো অলপমান দেখাম। মানে আমাৰ লগতে কেমেৰা বেগ চেগ চব আছে, বেগ চেগ চব সোমাব নিদিয়ে। তো চাওঁ কি কৰিব পাৰো, যদি চাব পাৰো দেখাম আৰু যদি চাব পাৰো। কিন্তু চাই পোৱা নাই আজিলৈ, মই খেল চাই পোৱা নাই ষ্টেডিয়ামৰ ভিতৰত। দেখা পালো হয় বিৰাট কোহলি নাই, চৰি বিৰাট কোহলি নেট কৰো না, কে এল ৰাহুল, জয়ছোৱাল, ঋষভ পান্ত, শুভমান গিল ইঞ্জুৰি হ'ল বা শুভমান গিল বাঢ়ি হৈছে। তাৰপিছত জাদেজা, বুমৰা, চিৰাজ, আকাশদ্বীপ, হৰ্ষিত ৰাণা, নীতিশ কুমাৰ ৰেড্ডী আৰু কুলদীপ যাদৱ, এনেকে বহুত প্লেয়াৰ আছে, বহুত লেজেণ্ড প্লেয়াৰ আছে। চাম আৰু যদি বিৰাট কোহলি আৰু ৰোহিত শৰ্মা থাকিলে বেছি ভাল লাগিলে। মিছ ইউ ৰকো বল। হে গাইজ, আমাক গুগল মেপে লৈ আহিছে, চাওক ৰাস্তা। আমি খেল চাব গৈ আছো, গুগল মেপে আমাক ৰাস্তাত লৈ আহিছে। কি ৰাস্তা লৈ আহিছে, বহুত বেলেগ ৰাস্তা লৈ আহিছে। কিন্তু গুগল মেপে দেই, কোনফালে ক'ত আহিছো নিজে গম নাপাওঁ। কিন্তু খেল চাব গৈ আছো। এতিয়া টাইম 1:33 হৈছে। খেল শেষে হ'ব আমি যাই পোৱালৈ। 9টা বজাৰ পৰা খেল হৈ আছে, কিন্তু গুগল মেপে ৰাস্তা লৈ আহিছে। চাওক ক'ত আহিছো নিজে গম নাপাওঁ, কিন্তু গৈ আছো ষ্টেডিয়ামলৈ। আৰু 2 কিলোমিটাৰ আছে আৰু ফাইনেলি গাইজ ষ্টেডিয়াম। আমি বেক চাইডে আহিছো, মানে বেক চাইডে লৈ আহিছো আমাক ষ্টেডিয়াম পাই গৈছো। ৰাইট চাইড বিৰাট কোহলি, মানে বিৰাট কোহলিকো ভাল পাওঁ, সেইকাৰণে বিৰাট কোহলি পিন্ধি লৈছোঁ। আৰু ৰোহিত শৰ্মাক বেছি ভাল পাওঁ ন, সেইটো কাৰণে ৰোহিত শৰ্মা কিনিছোঁ। কিন্তু ৰোহিত শৰ্মাটো সি পিন্ধে, সি মানে বিৰাট কোহলি বোলে ইমান ভাল নাপায়, ভাল পায় ইমান নহয় আৰু। কিন্তু ৰোহিত শৰ্মাক বেছি ভাল পায়। আৰু ধোনীকটো বিগ ফেন, ধোনী বিগ ফেন। কিন্তু মই ৰোহিত শৰ্মাৰ বিগ ফেন, ৰোহিত শৰ্মা ভাল পাওঁ। কিন্তু উপায় নাই, তাক লাগে, সেইটো কাৰণে তাক ৰোহিত শৰ্মা দি দিছোঁ। আৰু মই নালাগে নলগাবি, চাই থাকিব ভিডিঅ'টো। এণ্ট্ৰি আমি খেল শেষে হ'ব মানে ইণ্ডিয়া চাউথ আফ্ৰিকাৰ। ইণ্ডিয়াৰ অৱস্থা বহুত বেয়া বাৰু, উপায় নাই, তেওঁ চামগৈ আৰু। চাই পোৱা নাই না, আহি পোৱা নাই আজিলৈ, মানে সঁচা কথা ক'ব গ'লে। কে এল ৰাহুলৰ এটা কেচ মিছ, জাষ্ট কেচটো ধৰিব লাগিছিলে। কে এল ৰাহুল কেপ্টেইন হেৰি হোৱা নাই, কে এল ৰাহুল হেৰি হোৱা নাই, কিপাৰ হোৱা নাই, ঋষভ পাণ্ট হৈছে কিপাৰ। সুন্দৰ ৱাশ্বিংটন সুন্দৰ, গাইজ বৰ্তমান ছেকেণ্ড খেল ষ্টাৰ্ট হৈছে। আৰু খেলত স্ক'ৰ বৰ্তমান লিড লৈ আছে 519 ৰান। 519 ৰানৰ লিড লৈ আছে চাউথ আফ্ৰিকাই। খেল কাম নাই, ইণ্ডিয়া হাৰিব বা ড্ৰ কৰিব লাগিব। খেলখন ড্ৰ হ'ব, নহ'লে হাৰিব। এতিয়ালৈ বৰ্তমান লিড লৈ আছে 519। চাউথ আফ্ৰিকাই হেৰি দিব লাগে আৰু ডিক্লেয়াৰ দি দিব লাগে আৰু ইণ্ডিয়াক বেটিং কৰিব দিব লাগে। কিয় দিয়া নাই গম পোৱা নাই। বৰ্তমান বেটছমেন আছে, টেম্বা বাৰ্মা আউট হ'ল ন। 67, মুল্ডাৰ 33।
আমাৰ বুমৰাক 6 অভাৰ দিছে। বুমৰা এটা উইকেট নাই। জাদেজাই 3টা উইকেট লৈছে। জাদেজা অভাৰ শেষ হৈছে। অৰ্ডাৰটো জাদেজা অভাৰ শেষ হৈছে। জাদেজাই 3টা লৈছে। ৱাশ্বিংটন সুন্দৰে লৈছে এটা। জয়ছলে বল কৰিছে নেকি? বাকী নাই তেনেকুৱা আৰু। মহম্মদ চিৰাজ নাই এটা। বুমৰা এটাও নাই। কুলদীপ এটাও নাই। অৱস্থা বেয়া ইণ্ডিয়া অৱস্থা বেয়া, একেবাৰে বেয়া। 6 বল ক'ত গ'ল দেখাই নাপালোঁ। ৰাতিপুৱা 9টাৰ পৰা ষ্টাৰ্ট হৈছে খেল। এতিয়া প্ৰায় 3টা বাজিছে। প্ৰায় 3টাই বাজিব আহি। চাই আছোঁ আৰু খেল কি হ'ব ঠিক নাই। কি হ'ব মানে ইণ্ডিয়া হাৰিবই, হয়তো ড্ৰ কৰিব লাগিব নহ'লে হাৰিব। বৰ্তমানৰ লিড লৈ আছে 520, 519 লিড লৈ আছে এতিয়ালৈ। এটা কৰিছে এতিয়া 1 উইকেট ডাউন। 549 টাৰ্গেট জিকিবলৈ অলপ কৰিছোঁ। 550 টাৰ্গেট 550 টাৰ্গেট। আমাৰ ফাৰ্ষ্ট অপেনাৰ জয়ছৱাল, KL ৰাহুল অপেনিং বেটাৰ। ওলাই গৈছে দেখোন তাই। খেল চালোঁ কিন্তু খেল ভাল নালাগিলে। 2টা উইকেট গ'ল। KL ৰাহুল, জয়ছৱাল আউট হ'ল সোনকালে। আজিৰ দিনটোত মানে বহুত বেয়া খেলিছে আৰু এতিয়া হাৰিব বুলি গম পাওঁ, কিন্তু ড্ৰ কৰিব লাগে ন, অলপমান ৰখাই চখাই অলপ ড্ৰ কৰিব লাগে। বেয়া লাগিলে আৰু। বাই বাই।